অসম চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা সম্পূৰ্ণভাৱে প্ৰেছাৰ আমি দি আছোঁ। আৰু আজিও আমি বদতি গাঁৱত গৈ ৰণোজ পেগু ডাঙৰীয়া, আমাৰ ভুৱন পেগু ডাঙৰীয়া, আমি কি কয় পৰমা চাইঙীয়া ডাঙৰীয়া, আমাৰ জিলাৰ আয়ুক্ত, SSP সকলোৱে আমি গৈছোঁ। আৰু আমি কৈছোঁ যে আমাৰ কেম্প একদম সীমাত থাকিব, যাতে কোনো কাৰণতে তেওঁলোকে যাতে আৰু ফাৰ্ডাৰ এনক্ৰচমেণ্ট কৰিব নোৱাৰে। আৰু আমাৰ ফালৰ পৰা এইটো আমি প্ৰেছাৰ দিছোঁ। আৰু আমি সাংসদত অধিৱেশন চলি থকাৰ কাৰণে আমাৰ সাংসদসকলেও তেওঁলোকৰ সাংসদসকলৰ লগত কথা পাতিছোঁ। আৰু প্ৰেক্টিকেলি আমি যিখিনি অসুবিধা পাই আছিলোঁ, বিশেষকৈ তেওঁলোকে লোকেল মানুহক DC দি দিয়ে। আমি কৈছোঁ যে এইটো দিব নালাগে, তেওঁলোকে বায়াছ ভিউ লয়। তো যাৰ কাৰণে আমি দেখিছোঁ দুটা ঘটনা হৈছে, দুইটা ঘটনাতে আমি দেখিছোঁ যে তেওঁলোকৰ লোকেল DC আমি দেখিছোঁ। আৰু তেওঁলোকে কি হয়, যি ধৰণে এজন ক্ৰিমিনেলক তেওঁলোকে যিমান খৰতকীয়াকৈ এৰেষ্ট কৰিব লাগে, তেওঁক পানিছমেণ্ট দিব লাগে, সেই ক্ষেত্ৰবিলাকত আমি তেওঁলোকৰ এই দুৰ্বলতাখিনি আমি দেখিছোঁ। তো আমি সেইকাৰণে কৈছোঁ যে এতিয়া আমাৰ মানুহো ধৈৰ্য এটা সীমা থাকে। হয়তো লোকেল মানুহখিনিকতো মই বহুত বহুত ধন্যবাদ জনাইছোঁ, ইমান ধৈৰ্যৰে তেওঁলোকে বিষয়টো তেওঁলোকে জড়িত হ'ল। আৰু আজিও আমি এইটোৱে কৈছোঁ যে আমাৰ যুদ্ধ শেষ হোৱা নাই, কিন্তু আমাৰ যুদ্ধ হ'ব আইনগতভাৱে। আৰু আমি আইনগতভাৱে আমাৰ যিটো নামচাই ডিক্লেৰেশ্যন, তাৰ মতে আমি যি ধৰণে বেনিফিট পাব লাগে সেই ধৰণে আমি বেনিফিটখিনি আমি পাব লাগিব। আৰু সেইটোৱে আমাৰ প্ৰিন্সিপল। গতিকে আমাৰ ৰাইজেও সেই প্ৰিন্সিপলটোতে এতিয়াও তেওঁলোকে মানে ৰৈ আছে। তো মই ভাবোঁ যে আমাৰ প্ৰেছাৰ সম্পূৰ্ণ থাকিব। আজি প্ৰশাসনক লৈও গৈছোঁ, আমাৰো তাত কেম্প থাকিব। আৰু আলাপ আলোচনাৰে আমি মীমাংসা কৰাৰ কাৰণে বিষয়টো ভাবিছোঁ।